3 দিনৰ বাবে ট্ৰানজিট ৰিমান্ড লাভ কৰিছে অসম আৰক্ষীয়ে 3 দিনৰ পিছত হাজিৰ কৰা হ'ব গুৱাহাটীৰ আদালতত অসম আৰক্ষীৰ জিম্মাত ল'বলৈ দিয়া নাছিল বংগ আৰক্ষীৰ মতে থানাতেই জামিন দিব লাগে মানক চলিহাক পশ্চিম বংগৰ ডিজিপিৰ সৈতে অসমৰ ডিজিপিৰ আলোচনাৰ অন্তত এই সমস্যাৰ সমাধান ওলাই অসমৰ পৰা মেঘালয় হৈ পশ্চিম বংগলৈ পলায়ন কৰিছিল মানক চলিহাই মেঘালয়ৰ পৰা গোৱালপাৰা ধুবুৰী হৈ উপস্থিত হৈছিল আলিপুৰদুৱাৰত তেওঁ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই প্ৰবঞ্চকটোক এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে বংগ আৰক্ষীৰ সৈতে অসম আৰক্ষীৰ কিছু কথা বতৰা আৰু সেই আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আলিপুৰদুৱাৰৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে প্ৰবঞ্চকটোক কাইলৈ গুৱাহাটীলৈ লৈ অহা হ'ব মহাপ্ৰবঞ্চক মানক চলিহাক এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি সবিশেষ তথ্য আপোনালোকলৈ আগবঢ়াম আমি সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে বিমল ফুকন মহন্ত আমি এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো যি মহাপ্ৰবঞ্চকৰ খবৰ আমি ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰি আহিছো এই খবৰ আমি আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো ইতিমধ্যে সেই খবৰটো আহি পৰিছে যে তেওঁ অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে কেনেধৰণে গোটেই তদন্ত প্ৰক্ৰিয়াটো চলি আছে আৰু এইবাৰ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে প্ৰতি বছৰৰ দৰে মানক চলিহা আৰক্ষীৰ পৰা সাৰি যাব নেকি সেই ধৰণৰ কথা বতৰাও চলি আছে আমি এই সকলোবোৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো আৰু কিমান সময়ত গুৱাহাটীত আহি উপস্থিত হ'ব পৰৱৰ্তী কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব অসম আৰক্ষীয়ে হয়তো মানক চলিহা ইতিমধ্যে যেতিয়া মানক চলিহাৰ বিৰুদ্ধে ND24 ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছতেই মানক চলিহাই ইতিমধ্যে গুৱাহাটীৰ পৰা পলায়নৰ যোজনা চলাইছিল আৰু গুৱাহাটীত তেওঁৰ বিৰুদ্ধে যিহেতু বহু গোচৰ ৰুজু আছে গুৱাহাটীত বহু লোকে এই প্ৰবঞ্চকটোক চিনি পায় যি কাৰণত তেওঁ গুৱাহাটীলৈ আহি তেওঁ দেৰগাঁৱৰ পৰা আহি থকা অৱস্থাত তেওঁ যোৰাবাটৰ পৰা মেঘালয় দিশে প্ৰৱেশ কৰিছিল আৰু মেঘালয় দিশে প্ৰৱেশ কৰি তেওঁ মেঘালয়ৰ শ্বিলং হৈ সেইফালেদি আহি গোৱালপাৰা পাইছিল আৰু গোৱালপাৰাৰ পৰা ধুবুৰী হৈ তেওঁ আলিপুৰদুৱাৰ প্ৰৱেশ কৰিছিল আৰু আলিপুৰদুৱাৰ প্ৰৱেশ কৰাৰ সময়তে ইফালে আৰক্ষীয়ে তেওঁক ট্ৰেক কৰি আছিল আৰু আৰক্ষীয়ে আলিপুৰদুৱাৰতে এটা ক্ৰাইম ব্ৰাঞ্চৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কিন্তু গ্ৰেপ্তাৰ কৰাতকৈ অধিক বিপদ আহি পৰিছিল আৰক্ষীৰ সন্মুখত যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পিছত ইতিমধ্যে পশ্চিমবংগ আৰক্ষীয়ে তেওঁক গুৱাহাটী আৰক্ষীক হস্তান্তৰ কৰাত কিছু অসুবিধা আহি পৰিছিল আৰু গুৱাহাটী পশ্চিমবংগ আৰক্ষীৰ মতে যিহেতু 42406 ধাৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেইকেইটা থানাতে বেল দিব পৰা এটা ধাৰা IPCৰ কাৰণ ইতিমধ্যে দেখা পোৱা গৈছে যে যদিহে কোনোবা এটা ধাৰাত 7 বছৰতকৈ তলৰ তেওঁ পানিছমেণ্ট হয় তেতিয়াহ'লে তেওঁ থানাতে বেল দিব পাৰে সেই যুক্তিতে পশ্চিমবংগ আৰক্ষীয়ে তেওঁক কিন্তু গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ অনাত বাধা প্ৰয়োগ কৰিছিল আৰু সেই বাধা ইমান এটা পৰ্যায় পাইছিলগৈ অৱশেষত পশ্চিমবংগৰ যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধান তেওঁৰ লগত গুৱাহাটীৰ পৰা আমাৰ যিগৰাকী DGP GP সিং ডাঙৰীয়াই ফোন যোগে কথা পাতি সমগ্ৰ বিষয়টো ইতিমধ্যে তেওঁলোকে গুৱাহাটী আৰক্ষী তত্বাৱধানত যে গতাই দিব লাগে এই কথাখিনি তেওঁলোকক কনভিন্স কৰিব লগা এটা পৰ্যায় আহি পৰিছিল প্ৰায় এদিন ধৰি লগা এই যুঁজখনৰ অন্তত অৱশেষত কালি তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ কৰি আজি তেওঁ কোচবিহাৰৰ যি আদালত আছে সেই আদালতত তেওঁক হাজিৰ কৰোৱা হয় আৰু আদালতত হাজিৰ কৰাৰ পিছত আদালতে তেওঁক ইতিমধ্যে পশ্চিমবংগ আৰক্ষীয়ে তেওঁক বুদ্ধি দিছিল যে আদালতত গৈ এই কথাটো ক'ব লাগে যে তেওঁক যিকেইটা ধাৰাত গোচৰ ৰুজু কৰা হৈছে সেইকেইটা ধাৰাত বেল পাব পাৰে গতিকে বেল দিব লাগে কিন্তু অৱশেষত বহু পৰ্যায়ক্ৰমে কেইবাটাও ধাৰা পাৰ কৰি অৱশেষত আৰক্ষীয়ে কিন্তু 3 দিনৰ বাবে ট্ৰেনজিট ৰিমান্ড লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই ট্ৰেনজিট ৰিমান্ড লৈ ইতিমধ্যে তাৰ পৰা তেওঁক আজি লৈ অহা হ'ব পশ্চিমবংগৰ পৰা আৰু পশ্চিমবংগৰ পৰা লৈ আহি তেওঁক কালিলৈ হয়তো তেওঁ গুৱাহাটী পাব কিন্তু পৰহিলৈকে যিহেতু 3 দিনৰ জিম্মা লাভ কৰিছে হয়তো গুৱাহাটীত তেওঁ এই 3 দিনৰ শেষ হোৱাৰ পিছতহে তেওঁ গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ'ব আৰু তাৰ পিছত ডিব্ৰুগড়ৰ যিটো গোচৰত ৰুজু কৰা হৈছে সেই গোচৰটো তেওঁ আৰক্ষীয়ে পুনৰ জিম্মা লোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়া আৰক্ষীয়ে বিচাৰিছে আৰু ক'ত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু আছে কোন থানাত কি কি গোচৰ আছে অসমৰ বিভিন্ন প্ৰান্তত সকলো তথ্য ইতিমধ্যে অসম আৰক্ষীয়ে বিচাৰিছে আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত পুনৰ তেওঁ জেৰা বা পুনৰ তেওঁ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে নিশ্চয় আমি সবিশেষ তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো এই আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত তেওঁ আমাক বহুখিনি তথ্য জনাইছে মহাপ্ৰবঞ্চক কেনেধৰণে মানক চলিহাক অসম আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে 3 দিনৰ বাবে ট্ৰেনজিট ৰিমান্ড লাভ কৰিছে অসম আৰক্ষীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ